নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ স্বশিক্ষণ সমলত যিখিনি কৰণীয় বা কাৰ্যকলাপ দিয়া আছে ক্ৰিয়াকলাপ সেইখিনিৰ বিষয়ে আলোচনা কৰিম। গতিকে আহাচোন আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমতে আছে বিষয় গণিত পাঠ 7 চানেকি তৃতীয় শ্ৰেণীৰ পুনৰ আলোচনা বা তৃতীয় শ্ৰেণীৰ চানেকি নামৰ পাঠটোৰ পুনৰ আলোচনা ইয়াত দিয়া হৈছে। ইয়াত দিছে তলৰ সংখ্যাৰ চানেকিবোৰ সম্পূৰ্ণ কৰা। ইয়াত তোমালোকে দেখিছানে ইয়াত কি দিছে 12 লগত 4 যোগ কৰি হ'ল 16 লগত 4 যোগ কৰি হৈছে 20, পিছৰ লগত 4 যোগ কৰি হ'ল 24 লগত 4 যোগ কৰিলে কিমান হ'ব 28 লগত 4 যোগ কৰিলে কিমান হ'ব বাৰু 29 30 31 32। গতিকে প্ৰথম চানেকিটো তেনেকৈ সম্পূৰ্ণ কৰিবা। সেকেন্ড মানে দ্বিতীয় চানেকিটো 10 20 30 40 50 তেনেকৈ যাব। তাৰ পিছৰটো তোমাৰ 5 কমি আহিব 50, তাৰ পিছত 45 40 35 30 25 এনেকৈ। ইয়াৰ পিছতে আছে 10 9 8 7 6 5 এনেকৈ এক কৰি কমি আহিব। তাৰ পিছৰটো চোৱাচোন, তাৰ পিছৰ চানেকিটোত 2কৈ বাঢ়িব। প্ৰথম আছে 87 88 89 88টো নালাগে 89 89ৰ পিছত 90 নালাগে 91 92 নাই 93 94 নাই 95 আৰু 96 নাই 97। এনেকৈ এইখিনি তোমালোকে সম্পূৰ্ণ কৰি ল'বা আৰু কাঠ পেঞ্চিলেদি লিখি উলিয়াবা। 2 নম্বৰতে দিয়া আছে তলত দিয়া আখৰৰ চানেকিসমূহ পূৰ্ণ কৰা। প্ৰথমটোত ক নম্বৰত দিয়া আছে A C E G মানে এটা কমাই দিছে। A ৰ পিছত B লিখা নাই C, তাৰপিছত D লিখা নাই E, F লিখা নাই G, H নিলিখি I লিখিলোঁ, J নিলিখি K লিখিলোঁ, L নিলিখি M লিখিলোঁ। গতিকে এনেকৈ এইটো কমপ্লিট কৰিবা। তাৰপিছত 4টা মাজত 2টাকৈ এৰিছে A, B আৰু C এৰি D, তাৰপিছত E আৰু F এৰি G এনেকৈ লিখিছে G। তাৰপিছত Gৰ পিছত কি আহে H আৰু I নিলিখি J, K আৰু L নিলিখি M তোমালোকে তাৰপিছত লিখিব লাগিব N আৰু O নিলিখি P, Q আৰু R নিলিখি S। এনেকৈ এইখিনি সম্পূৰ্ণ কৰিবা। তাৰপিছত A এটা স্মল লেটাৰ এটা কেপিটেল লেটাৰ এনেকৈ এইখিনি পাৰিব ন A A B B C C D D E E F F G G এনেকৈ। তাৰপিছত A B নাই C লিখিছে, A ৰ পিছত এটা এৰিছে B মাজত এৰি C লিখা হৈছে। তাৰপিছত D E 2টা এৰা হৈছে, 2টা এৰি F লিখা হৈছে F। তাৰপিছত Fৰ পিছত কি G আৰু H হয়নে? Fৰ পিছত G আহে, আকৌ এটা এৰিছে মাজতে Gটো এৰি H লিখিছে। তাৰপিছত H I আৰু J এৰি K লিখিছে। দেখিছানে? মানে প্ৰথমতে এটা এৰা গৈছে, তাৰপিছত 2টা এৰা গৈছে। গতিকে তেনেকৈ আমিও এইখিনি সম্পূৰ্ণ কৰিব লাগিব। গতিকে আমি লিখিম K, Kৰ পিছত L এৰি M, তাৰপিছত Mৰ পিছত N O 2টা এৰি P, তাৰপিছত Q এৰি R। গতিকে এনেকৈ এইখিনি এইটো অকণমান টান আছিল কাৰণে মই কৰি দিলোঁ। তাৰ পিছৰটো A A B, Bৰ পিছত কি আহে C, গতিকে 2টা C, তাৰপিছত D, Dৰ পিছত কি আহে E, গতিকে 2টা E এটা F, Fৰ পিছত G আহে, গতিকে 2টা G এটা H। এনেকৈ এইখিনিও কমপ্লিট কৰিবা। তাৰপিছত A B B মানে এটা A, তাৰপিছত এটা স্মল লেটাৰ B, এটা বিগ লেটাৰ মানে কেপিটেল লেটাৰ B। এনেকৈ এইটো দেখিলেই তোমালোকে কৰিব পাৰিবা, কৰি ল'বা। তাৰপিছত A A B B C C এয়া স্মল লেটাৰ A B C Dখন এনেকৈ কমপ্লিট কৰিবা। তাৰপিছত আছে A1 মানে A1 B B2 C C3 D D4 E 5 F F 6। এনেকৈ তোমালোকে এইখিনি ধুনীয়াকৈ লিখি উলিয়াবা। মনত ৰাখিবা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এইখিনি লিখোঁতে। 3 নম্বৰত তলত দিয়া ছবিবোৰ মন কৰা আৰু শুদ্ধ ছবিটোৰ পাছৰ খালী ঠাইত আঁকা। গতিকে ইয়াত আমাক শুদ্ধ ছবিটো আঁকিবলৈ দিছে। প্ৰথম কত আছে এটা পাত চিধাকৈ, তাৰপিছত সেই পাতটোৱে ওলোটাকৈ, তাৰপিছত এটা পাত চিধাকৈ, নেক্সট সেই পাতটোকে ওলোটাকৈ হ'ব, আকৌ চিধাকৈ আকৌ ওলোটাকৈ।
তাৰপিছত এজনী কেটাৰপিলাৰ বা পলু দেখুওৱা হৈছে, তাতেও সেই তেনেকৈ প্ৰথমতে এটা পলুত এটা ঘাট, তাৰপিছত দুটা ঘাট, তাৰপিছত তিনিটা ঘাট, তেনেকৈ তোমালোকে এইখিনি সম্পূৰ্ণ কৰি ল'বা। মই দুটা এটা কৰি দিছোঁ, কিন্তু মোৰ ইমান যে বেয়া হৈছে দেখিছানে, কিমান যে বেয়াকৈ কৰিছোঁ মই ভালকৈ কৰিবই নাজানো দেখিছানে। তোমালোকে বৰ ধুনীয়াকৈ কৰিবা দেই, মোৰ নিচিনা লেতেৰা পেতেৰা বৰ বেয়াকৈ নকৰিবা, বৰ ধুনীয়াকৈ যেনেকৈ ধুনীয়াকৈ আছে তেনেকৈ এই চানেকিসমূহ চাই ধুনীয়াকৈ কমপ্লিট কৰি উলিয়াবা। তাৰপিছতে 4 নম্বৰত আছে এটা সৰু ভেকুলীয়ে দুটা সংখ্যা জঁপিয়াই যায় আৰু তৃতীয় সংখ্যাটো গৈ পায়। ভেকুলীটো কোন কোন সংখ্যা কেইটা জঁপিয়াই পাবগৈ বিচৰা আৰু সেই সংখ্যাবোৰৰ চাৰিওফালে গোল কৰা। কোৱা হৈছে যে ভেকুলীটোৱে গৈ কোনটো সংখ্যাত ৰখিব, মানে দুটা সংখ্যা গৈ 3 নম্বৰ মানে ভেকুলীটোৱে যেতিয়া এটা জাপ মাৰে সেই জাপটো দুটা সংখ্যা গৈ 3 নম্বৰ সংখ্যাটোত পৰেগৈ। গতিকে তেনেকৈ কেই জাপ মাৰিব আৰু ক'ত ক'ত পৰিব। প্ৰথম 1 2 এৰি 3ত পৰিলে, তাৰপিছত 6, তাৰপিছত 9 12 আৰু 15 মই গোল দিছোঁ, তেনেকৈ গোল দি ল'বা। তাৰপিছত দিয়া আছে তলত দিয়া তালিকাখনৰ শাৰীবোৰ পিছ পঢ়া আৰু পিছত হ'বলগীয়া আখৰ বা সংখ্যাৰ শাৰীখিনি পূৰণ কৰা। এয়াতো পাৰিবাই তোমালোকে, মই লিখিয়ে দিছোঁ এটা দুটা, সেয়া চাই বাকীখিনিও সম্পূৰ্ণ কৰি উলিয়াবা। 5 নম্বৰটোৰ এইফাললৈকে আছে, ইয়াতো কেইটামান আছে, সেইকেইটা মই যিখিনি পাৰিছোঁ কৰি দিছোঁ, বাকীখিনি তোমালোকে ধুনীয়াকৈ মিলাই ল'বা ধুনীয়াকৈ এনেকৈ। আৰু স্মাইলিবিলাক ইমজিবিলাক ধুনীয়াকৈ আঁকিবা দেই, আঁকি পেলাই ধুনীয়াকৈ এনেকৈ কমপ্লিট কৰিবা। তাৰপিছত 6 নম্বৰত আছে তলৰ বাকচটোত থকা সংখ্যাৰ আৰু ছবিবোৰ ভালদৰে মন কৰা। ছবিত থকা ঠাইত কি সংখ্যা বহিব সিপিঠিৰ বাকচবোৰত লিখা। সিপিঠিত মানে নেক্সট পেজখনত কিছুমান বাকচ দিয়া আছে, তাত আমি লিখিব লাগিব। প্ৰথমতে চোৱা 1 2 3 গছডালত 4 হ'ব নহয় জানো, তাৰপিছত ফুলটোত 7 হ'ব, তাৰপিছত তৰাজনীত আমাৰ 13 হ'ব, আমটোত হ'ব 15, স্মাইলিটোত হ'ব 17 আৰু পখিলাজনীত 20 হ'ব নহয় জানো। এইখিনি আমি পিছৰ ফালে থকা বাকচত বহুৱাব লাগিব। আহাচোন আমি চাওঁ। এইবাৰ আছে সেই যে পিছফালে বাকচ বুলি কৈছিলোঁ, এয়া চোৱাচোন। প্ৰথম গছডালত 4 হৈছিলে, ফুলটোত 7 হৈছিলে, তৰা, আম, স্মাইলি আৰু পখিলাজনীত কিমান হ'ব তোমালোকে তেনেকৈ লিখি উলিয়াবা। মইতো কৈয়ে দিলোঁ কি হ'ব নহয় জানো, সেয়া ইয়াতে লিখি উলিয়াবা। তাৰপিছত চানেকিসমূহ কমপ্লিট কৰিব দিছে। ইয়াত 4 8 12 হৈছে, তাৰমানে এইখন 4ৰ ভাগৰ নেওতা। 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ কিমান 24। গতিকে এয়া তোমালোকে কমপ্লিট কৰি ল'বা। তাৰপিছত 5ৰ ভাগ, 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ কিমান হ'ব 30। তাৰপিছত চোৱা 3ৰ ভাগ উল্টাকৈ, 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, এনেকৈ উল্টা ফালৰ পৰা 3ৰ ভাগটো কৰিব লাগে। তাৰপিছৰটোত চোৱা ইয়াতে তুমি কি কৰিব লাগিব, ঘ নম্বৰত 75 300, ইয়াত 25 25কৈ কমাই যাব লাগিব। 375ৰ পিছত 25 কমালে 350, তাৰপৰা 25 কমালে 325, তাৰপৰা 25 কমালে 300, তাৰপৰা 25 কমালে 275, তাৰপৰা 25 কমালে 250। তাৰপিছৰটো 13ৰ ভাগটো 13 1 গুণ 13, 13 2 গুণ 26, 13 3 গুণ 39, 13 4 গুণ 52, এনেকৈ 13ৰ ভাগটো বা 13ৰ লগত 1 পূৰণ কৰিবা, 2 পূৰণ কৰিবা, 3 পূৰণ কৰিবা, তেনেকৈ কৰি যাবা। তাৰপিছত 15ৰ ভাগটো 15ৰ লগত 15 2 গুণ 30, 15 3 গুণ, 15 4 গুণ, এনেকৈ 15ৰ লগত 1 2 3 4 এনেকৈ পূৰণ কৰি পেলাই কৰি ল'বা, বা 15ৰ ভাগটো মাতিলেও হ'ব। তাৰপিছত 7ৰ ভাগ, 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, শেষত 42টো লিখিবা। তাৰপিছত 51 44, ইয়াতে কি হৈছে জানানে, তোমাৰ 7 7কৈ বাঢ়িছে। 16ৰ লগত 7 বাঢ়িলে কিমান হয় বাৰু, তুমি সোঁফালৰ পৰা চোৱা। 16 17 18 19 20 21 22 23, 7 হয়নে। আকৌ 23ৰ সৈতে আকৌ 7 যোগ কৰিলে হ'ল 30, 30ৰ লগত আকৌ 7 যোগ কৰি 37, তাৰপিছত আকৌ 7 যোগ কৰি 44, ইয়াত মানে 7 7 কৰি যোগ কৰি আহিছে। তাৰপিছত কিন্তু খালী ঠাই পূৰণ কৰা জানাই, এয়া পূৰণ কৰিব লাগিব। পূৰণ কৰি খালী ঠাইৰ সময়ত কি হয় সেয়া ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে বহুৱাই দিবা। তাৰপিছতে ইয়াত আছে অভ্যাস কৰা যোগ আৰু বিয়োগ। যোগ বিয়োগ কৰাটো তোমালোকে জানাই নহয় জানো, মই
এটা দুটা কৰি দিছোঁ, সেইবোৰ চাই বাকীবিলাকো কৰি ল'বা ধুনীয়াকৈ। যোগ বিয়োগ কেনেকৈ কৰা হয় সেয়াটো তোমালোকে শিকিছাই, হয়নে? গতিকে এয়া মই কৰি নিদিওঁ বা বুজায়ো নিদিওঁ, যিহেতু তোমালোকে নিজে জানাই। এইখিনি ধুনীয়াকৈ কৰি ল'বা। এটা দুটা মই কৰি দিছোঁ, সেইকেইটা চাই বাকীকেইটাও কৰি উলিয়াবা। এইবাৰ আছে সমস্যাৰ সমাধান কৰা। এয়া ষ্টৰি চাম বুলি কয় যে, প্ৰথমতে দিয়া আছে উৰুকাৰ ভোজৰ পিছত ৰৌ মাছ বাকী থাকিল 66টা আৰু ভকুৱা মাছ বাকী থাকিল 31টা। ভোজৰ পিছত ৰৌ আৰু ভকুৱা মাছ মিলাই মুঠ কিমানটা মাছ বাকী থাকিলে। ইয়াতে ৰৌ মাছ যিমানটা আৰু ভকুৱা মাছ কিমানটা, এই দুয়োখিনিকে যোগ কৰি পেলাই যিমান মাছ পাবা সিমানটা মাছেই বাকী থাকিব। ধুনীয়াকৈ লিখি উলিয়াবা। তাৰপিছত উৰুকাৰ ভোজৰ বাবে মনবৰহঁতে 12 কিলোগ্ৰাম পিঁয়াজ কিনিলে। বিহুৰ পিছত ৰৈ যোৱা পিঁয়াজখিনি ঘূৰাই দিবলৈ যাওঁতে দোকানীয়ে ওজন কৰি 5 কিলোগ্ৰাম পোৱা বুলি ক'লে। মনবৰহঁতে ভোজত কিমান পিঁয়াজ খৰচ কৰিলে? ইয়াৰ বাবে আমি মুঠ পিঁয়াজৰ পৰা যিমান পিঁয়াজ মানে বাকী ৰ'ল সেইখিনি বিয়োগ কৰিব লাগিব। গতিকে 7 কিলোগ্ৰাম বাকী ৰ'ল, খৰচ হ'ল। গতিকে এইখিনি ইয়াতে মই লিখি দিছোঁ, এইটো বিয়োগ কৰিব লাগিব। বিয়োগ চিনটো মোৰ দিয়া নহ'ল, তোমালোকে এইটো বিয়োগ কৰি পেলাবা। তাৰপিছত গৌতমে বজাৰলৈ গৈ 2 কিলোগ্ৰাম বেঙেনা, 1 কিলোগ্ৰাম আলু আৰু 10 টকাৰ শাক কিনিলে। যদি 1 কিলোগ্ৰাম বেঙেনাৰ দাম 30 টকা আৰু 1 কিলোগ্ৰাম আলুৰ দাম 20 টকা হয়, তেন্তে গৌতমে মুঠতে কিমান টকাৰ বজাৰ কৰিলে? বেঙেনাত গৌতমে 2 কিলোগ্ৰাম কিনিছে। 1 কিলোগ্ৰামৰ দাম যদি 30 টকা হয়, 2 কিলোগ্ৰামত হ'ব 60 টকা। তাৰপিছতে 1 কিলোগ্ৰাম আলুৰ দাম 20 টকা আৰু শাক কিনিছিলে 10 টকাৰ। সৰ্বমুঠ গোটেইখিনি যোগ কৰি পেলাবা, 90 টকা হ'ব। 90 টকাৰ বজাৰ গৌতমে কৰিলে। ইয়াৰ পিছত আৰু আছে, আহাচোন আমি চাওঁ। ইয়াৰ পিছত আছে লক্ষ্মীহঁতৰ ঘৰত থকা গৰুবোৰক এসপ্তাহত 223 কিলোগ্ৰাম আৰু ছাগলীবোৰক গৰুবোৰক এসপ্তাহত 423 কিলোগ্ৰাম আৰু ছাগলীবোৰক 231 কিলোগ্ৰাম দানা দিয়া হয়। এসপ্তাহত গৰু ছাগলীবোৰক মুঠতে কিমান কিলোগ্ৰাম দানা দিয়া হয়? গতিকে ইয়াৰ কাৰণে দুটা গৰুক দিয়া দানা আৰু ছাগলীক দিয়া দানা দুটা যোগ কৰিব লাগিব। যোগ কৰি যিমান পোৱা হ'ব সেয়াটোৱে হ'ব তাৰ উত্তৰ। কিন্তু ইয়াত মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ। তোমালোকে গৰুক দিয়া দানা পৰিমাণ আৰু ছাগলীক দিয়া দানাৰ পৰিমাণ এনেকৈ যদি লিখিব পাৰা, লিখি পেলাই তাৰপিছত অংকটো কৰিবা, দেখিবলৈ ভাল হ'ব। তাৰপিছত 5খন সাধুকথাৰ কিতাপৰ দাম 525 টকা আৰু 3খন উপন্যাসৰ দাম 510 টকা। ৰাজুৰ হাতত আছিল 490 টকা। কিতাপকেইখন কিনিবলৈ হ'লে তাক কিমান টকাৰ প্ৰয়োজন হ'ব? ইয়াৰ বাবে প্ৰথমতে আমি কিতাপ কেইখনৰ সৰ্বমুঠ দামটো উলিয়াই ল'ব লাগিব। সৰ্বমুঠ দাম হ'ল 1035 টকা। তাৰপিছত 1035 টকাৰ পৰা ৰাজুৰ হাতত টকা 490 টকা বিয়োগ কৰি দিলে 545 টকা পাওঁ। তাৰমানে ৰাজুৰ হাতত আৰু অধিককৈ এক্সট্ৰাকৈ 545 টকা থাকিব লাগিব, তেতিয়াহে ৰাজুৱে সেই কিতাপকেইখন কিনিব পাৰিব। এয়া ধুনীয়াকৈ তোমালোকে কৰি উলিয়াবা। তাৰপিছত আকাশৰ ঘৰ গুৱাহাটীৰ পৰা 28 কিলোমিটাৰ দূৰৰ এখন গাঁৱত। আকাশে দেউতাকৰ লগত ঘৰৰ পৰা শদিয়াত থকা পেহীয়েকৰ ঘৰলৈ যাবলৈ প্ৰথমতে বাছেৰে ঘৰৰ পৰা গুৱাহাটীলৈ গৈ গুৱাহাটীৰ পৰা শদিয়ালৈ দ্বিতীয় এখন বাছত উঠি যাত্ৰা আৰম্ভ কৰিলে। গুৱাহাটীৰ পৰা শদিয়ালৈ 516 কিলোমিটাৰ। তেওঁলোকে ঘৰৰ পৰা মুঠ 428 কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে বাছখন যান্ত্ৰিক বিজুতি হ'ল। আকাশতে তেতিয়া তৃতীয় এখন বাছত উঠি শদিয়া পালেগৈ। তৃতীয়খন বাছত আকাশতে কিমান দূৰ ভ্ৰমণ কৰিলে আৰু আকাশতৰ ঘৰৰ পৰা শদিয়ালৈ মুঠ কিমান কিলোমিটাৰ হয়? গতিকে এয়া আহাচোন আমি কৰোঁ। প্ৰথমতে আমি কি কৰিব লাগিব, সৰ্বমুঠ দূৰত্ব আকাশতৰ ঘৰৰ পৰা আৰু গুৱাহাটীৰ সৰ্বমুঠ দূৰত্ব কিমান হয় সেইটো উলিয়াব লাগিব। তাৰ কাৰণে আকাশতৰ ঘৰৰ পৰা গুৱাহাটীলৈ যিমান দূৰত্ব আৰু গুৱাহাটীৰ পৰা শদিয়ালৈ যিমান দূৰত্ব সেইখিনি যোগ কৰিলে 544 কিলোমিটাৰ পাওঁ। এয়া হ'ল আকাশতৰ ঘৰৰ পৰা শদিয়ালৈ মুঠ দূৰত্ব। আৰু ইমানখিনি এই 544 কিলোমিটাৰৰ 428 কিলোমিটাৰ যোৱাৰ পিছত বাছখন বেয়া হ'ল। গতিকে বাকী 116 কিলোমিটাৰ তেওঁলোকে বেলেগ এখন বাছেৰে যাব লগা হ'ল তৃতীয়খন বাছত। গতিকে আমি এই 116টো কেনেকৈ পাম? 544 মানে 516 যোগ 28 যোগ কৰি 544 পালোঁ। তাৰ পৰা 428টো বিয়োগ দিলে আমি
116 কিলোমিটাৰ পাম। গতিকে এনেকৈ তোমালোকে অংকখিনি কৰি উলিয়াবা। আৰু এয়াই আছিল তোমালোকৰ স্ব-শিক্ষণ সমলৰ 4ৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ কাৰ্যকলাপখিনি। আশা কৰিলোঁ মই তোমালোকক অলপ হ'লেও এটা আভাস দিব পৰা বুলি। গতিকে আজিলৈ ইমানেই আছিলে। আজিলৈ আহোঁ। তোমালোকে এইখিনি ধুনীয়াকৈ কৰি উলিয়াবা। চ' বাই বাই ফৰ টুডে। হেভ এ গ্ৰেট